নমস্কাৰ মই মাধৱ দাস আজি আপোনালোকৰ আগত এটা কোৱেশ্চন সেট আনিছো এই কোৱেশ্চন সেটত আমি কিছুমান প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন ডিসকাশন কৰিম গুটিকেটা কোৱেশ্চন সায়েন্সৰ ওপৰতে বেস কৰিব আৰু গুটিকেটা কোৱেশ্চন কোনো না কোনো এক্সামত খুদিছিলে আৰু আগন্তুক দিনত যিসমূহ এক্সাম আপোনালোকে অসমত দিব গৈ আছে এডিআৰই অসম পুলিচ অসম টেট আদি সমূহ এক্সামত আহাৰ সম্ভাৱনা অধিক আছে গতিকে আপোনালোকৰ আগত ডিসকাশন কৰিব লৈছো মনত ৰাখিব এই গুটিকেটা কোৱেশ্চন ক্লাস 9 আৰু 10 ৰ বিজ্ঞান কিতাপৰ লগতো সম্পৰ্কিত গতিকে আলোচনা কৰিব লৈছো বলক দেৰি নকৰি স্টাৰ্ট কৰো প্ৰথম কোৱেশ্চন আপোনাক খুদিছে what is the SI unit for measuring intensity of sound or noise what is the SI unit for measuring intensity of sound or noise অসমীয়াত খুদিছে আপোনালোকক শব্দৰ প্ৰবলতা মাপনৰ SI একক ইউনিটটো কি শব্দৰ প্ৰবলতাৰ মাপনৰ SI ইউনিটটো কি আপোনাৰ উত্তৰ হ'ব সঠিক উত্তৰ হ'ব ডেসিবল মনত ৰাখিব ডেসিবল হৈছে শব্দৰ প্ৰবলতা মাপনৰ SI ইউনিট বলক কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 আপোনাক খুদিছে hertz is the SI unit of hertz is the SI unit of অসমীয়াত খুদিছে আপোনালোকক hertz কিহৰ SI একক hertz কিহৰ SI একক আপোনাৰ সঠিক উত্তৰ হ'ব ফ্ৰিকুৱেন্সি মনত ৰাখিব ফ্ৰিকুৱেন্সিৰ SI একক কি hertz hertz কাৰ SI একক ফ্ৰিকুৱেন্সি বলো কোৱেশ্চন নম্বৰ 3 লৈ কোৱেশ্চন নম্বৰ 3 আপোনাক খুদিছে what is the SI unit of lens capacity what is the SI unit of lens capacity লেন্সৰ ধাৰণ ক্ষমতাৰ SI এককটো কি লেন্সৰ ধাৰণ ক্ষমতাৰ SI এককটো কি ইয়াৰ সঠিক উত্তৰ হ'ব মনত ৰাখিব ডায়োপ্টাৰ হৈছে লেন্স কেপাসিটিৰ SI ইউনিট লেন্স কেপাসিটিৰ SI ইউনিটটো কি ডায়োপ্টাৰ বলো কোৱেশ্চন নম্বৰ 4 লৈ কোৱেশ্চন নম্বৰ 4 আপোনালোক খুদিছে what is the SI unit of electric current what is the SI unit of electric current বৈদ্যুতিক প্ৰবাহৰ SI এককটো কি বৈদ্যুতিক প্ৰবাহৰ SI এককটো কি ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ এম্পায়াৰ মনত ৰাখিব এম্পায়াৰ হৈছে ইলেক্ট্ৰিক কাৰেন্টৰ SI একক ইলেক্ট্ৰিক কাৰেন্টৰ SI একক কি এম্পায়াৰ বলক কোৱেশ্চন নম্বৰ 5 লৈ কোৱেশ্চন নম্বৰ 5 আপোনাক খুদিছে parsec is the unit measurement of dash parsec is the unit measurement of dash parsec এককৰ দ্বাৰা কিহৰ মাপন কৰা হয় অসমীয়াত খুদিছে আপোনালোকক parsec এককৰ দ্বাৰা কিহৰ মাপন কৰা হয় ইয়াৰ সঠিক উত্তৰ হ'ব মনত ৰাখিব আপোনালোকৰ astronomical distance অসমীয়াত বুলি ক'লে কি বুলি ক'ব মহাকাশীয় দূৰত্বৰ মাপনৰ SI এককটো কি parsec মনত ৰাখিব parsec is the unit measurement of astronomical distance বলো কোৱেশ্চন নম্বৰ 6 লৈ কোৱেশ্চন নম্বৰ 6 আপোনাক খুদিছে the SI unit of radioactivity is dash ৰেডিও সক্ৰিয়তাৰ SI এককটো কি ৰেডিও সক্ৰিয়তাৰ SI এককটো কি ইয়াৰ সঠিক উত্তৰ কি হ'ব বেকুৰেল মনত ৰাখিব বেকুৰেল হৈছে ৰেডিও এক্টিভিটিৰ SI ইউনিট SI ইউনিট কি বেকুৰেল বলো কোৱেশ্চন নম্বৰ 7 লৈ Question number 7 আপোনাক খুদিছে what is the SI unit of electric charge what is the SI unit of electric charge বৈদ্যুতিক আদানৰ SI এককটো কি বৈদ্যুতিক আদানৰ SI এককটো কি মনত ৰাখিব কোলম্ব হৈছে ইলেক্ট্ৰিক চাৰ্জৰ SI ইউনিট কোলম্ব কি ইলেক্ট্ৰিক চাৰ্জৰ SI ইউনিট বলো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 আপোনাক খুদিছে what is the SI unit of temperature what is the SI unit of temperature অসমীয়াত আপোনাক খুদিছে তাপমানৰ SI ইউনিটটো কি তাপমানৰ SI ইউনিট বা এককটো কি মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ কেলভিন হৈছে SI ইউনিট অফ টেম্পাৰেচাৰ কেলভিন কিহৰ SI ইউনিট টেম্পাৰেচাৰৰ SI ইউনিট বলো কোৱেশ্চন নম্বৰ 9 লৈ কোৱেশ্চন নম্বৰ 9 আপোনাক খুদিছে what is the SI unit of pressure what is the SI unit of pressure আপোনাৰ অসমীয়াত খুদিছে চাপৰ SI এককটো কি চাপৰ SI এককটো কি মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ পাস্কেল কিহৰ SI একক প্ৰেছাৰৰ বা চাপৰ SI এককটো কি পাস্কেল বলো কোৱেশ্চন নম্বৰ 10 লৈ কোৱেশ্চন নম্বৰ 10 আপোনাক খুদিছে what is the basic unit of speed what is the basic unit of speed গতিমানৰ সাধাৰণ একক কি ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ মিটাৰ সেকেন্ড মনত ৰাখিব গতিমানৰ সাধাৰণ একক কি মিটাৰ সেকেন্ড বলো কোৱেশ্চন নম্বৰ 11 লৈ কোৱেশ্চন নম্বৰ 11 আপোনাক খুদিছে who developed the theory of relativity কোনে আপেক্ষিকতাবাদৰ তথ্যৰ বিকাশ কৰিছিল মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ এলবাৰ্ট আইনষ্টাইন সেইজন ব্যক্তি আছিল যিজনে ৰিলেটিভিটি যোনটো থিওৰি আছিল সেই থিওৰিটোৰ কি কৰিছিলে কনসেপ্ট দিছিলে বলো কোৱেশ্চন নম্বৰ 12 লৈ
Question number 12 আপোনালোক খুদিছে who gave the Raman effects who gave the Raman's effect Raman প্ৰভাৱৰ ধাৰণা কোনে দিছিল Raman প্ৰভাৱৰ ধাৰণা কোনে দিছিল ইয়াৰ সঠিক উত্তৰ কি হ'ব ডক্টৰ সিবি ৰমনে দিছিল Raman প্ৰভাৱৰ ধাৰণা কোনে দিছিল ডক্টৰ সিবি ৰমনে দিছিল বলো question number 13 লৈ question number 13 আপোনালোক খুদিছে energy that is produced commercially from coal is called energy that is produced commercially from coal is called বাণিজ্যিক কয়লা ব্যৱহাৰৰ দ্বাৰা উৎপন্ন হোৱা শক্তি কি বুলি কোৱা হয় অসমীয়াত কৈছে আপোনালোকক বাণিজ্যিক কয়লাৰ ব্যৱহাৰৰ দ্বাৰা উৎপন্ন হোৱা শক্তি কি বুলি কোৱা হয় মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ আপোনাৰ থাৰ্মেল এনাৰ্জি কি হয় থাৰ্মেল এনাৰ্জি বুলি কোৱা হয় বাণিজ্যিক কয়লাৰ ব্যৱহাৰৰ দ্বাৰা উৎপন্ন হোৱা শক্তি কি বুলি কোৱা হয় থাৰ্মেল এনাৰ্জি বলো question number 14 লৈ question number 14 আপোনাক কৈছে 1 joule is equal to 1 dash 1 joule is equal to 1 dash 1 joule 1 ড্যাশৰ সমান হয় মনত ৰাখিব ইয়াৰ আনসাৰ হ'ব nm 1 nmৰ সমান হয় বলো question number 15 লৈ question number 15 আপোনাক খুদিছে kinetic energy depends on গতিজ শক্তি কিহৰ ওপৰতে নিৰ্ভৰ কৰে গতিজ শক্তি কিহৰ ওপৰতে নিৰ্ভৰ কৰে মনত ৰাখিব both mass and velocity of the moving object বা body না গতিজ যোনটো শক্তি আছে ভৰ আৰু বেগৰ ওপৰতে নিৰ্ভৰ কৰে মনত ৰাখিব গতিজ শক্তি ভৰ আৰু বেগৰ ওপৰতে নিৰ্ভৰ কৰে বস্তুৰ বেগৰ ওপৰতে নিৰ্ভৰ কৰে Question number 16 আপোনালোক খুদিছে the force which make a vehicle to stop when brake is applied is called the force which is make a vehicle to stop when brake is applied is called অসমীয়াত খুদিছে আপোনালোকক মটৰ বাহনৰ ব্ৰেকৰ প্ৰয়োগৰ দ্বাৰা প্ৰয়োগ কৰাৰ পিছত উৎপন্ন হোৱা শক্তি কি বুলি কোৱা হয় মটৰ বাহনৰ ব্ৰেকৰ প্ৰয়োগ কৰাৰ পিছত উৎপন্ন হোৱা শক্তি কি বুলি কোৱা হয় আপোনাৰ আনসাৰ হ'ব frictional and force মনত ৰাখিব frictional force যোনটো হয় ঘৰ্ষণ শক্তি বুলি কোৱা হয় মটৰ ব্ৰেকৰ যোনটো মটৰ গাড়ী বাহনৰ ব্ৰেক মাৰাৰ পিছত যোনটো শক্তি উৎপন্ন হয় সেইটো কি বুলি কোৱা হয় ঘৰ্ষণ শক্তি বা frictional force বুলি কোৱা হয় বলো question number 17 লৈ question number 17 আপোনাক খুদিছে gravitational force is maximum at which place gravitational force is maximum at which place মধ্যাকৰ্ষণ শক্তিৰ অধিকতম কোনখন ঠাইত অধিক অনুভৱ কৰা হয় মধ্যাকৰ্ষণ শক্তি অধিকতম কোনখন ঠাইত অধিক অনুভৱ কৰা হয় মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ আপোনাৰ এট পোল ধ্ৰুৱত বা মেৰুত মধ্যাকৰ্ষণ শক্তিৰ অধিক যোনটো অনুভৱ হয় ক'ত হয় মেৰুত বা ধ্ৰুৱত হয় বলো question number 18 লৈ question number 18 আপোনাক খুদিছে which layer of the earth atmosphere reflect back the radio waves to the earth surface English খুদিছে which layer of the earth atmosphere reflect back radio waves to the earth's surface বায়ুমণ্ডলৰ কোনখন স্তৰৰ পৰা ৰেডিঅ' তৰংগ অনুধ্বৱন ঘূৰি পৃথিৱীলৈ আহে বায়ুমণ্ডলৰ কোনখন তৰংগৰ পৰা ৰেডিঅ' তৰংগৰ অনুধ্বৱন ঘূৰি পৃথিৱীলৈ আহে ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ আইনোস্ফিয়াৰ মনত ৰাখিব আইনোস্ফিয়াৰ পৰা কি কৰে বায়ুমণ্ডলৰ ৰেডিঅ' যোনটো তৰংগ হয় ঘূৰি পৃথিৱীলৈ আহে বলো question number 19 লৈ question number 19 লবা খুদিছে TV remote control make on the principle of TV remote controls works on the principle of TV remote controls works on the principle of অসমীয়াত খুদিছে আপোনালোকক TV remote নিয়ন্ত্ৰণ কোনখন নীতিৰ ওপৰত ভিত্তি কৰি প্লাই কাৰ্যক্ৰম কৰে TV remote নিয়ন্ত্ৰণ কোনখন নীতিৰ ওপৰত ভিত্তি কৰি কাৰ্যক্ৰম কৰে মনত ৰাখিব এটো হ'ব আপোনাৰ ইনফ্ৰাৰেড ওয়েভস অবলোহিত তৰংগৰ ওপৰত নিৰ্ভৰ কৰি তো টিভি ৰিমোট কন্ট্ৰোল কোনখন নীতিৰ ওপৰত ভিত্তি কৰি প্লাই কাৰ্যক্ৰম কৰে মনত ৰাখিব অবলোহিত যোনটো তৰংগ হয় বা ইনফ্ৰাৰেড ওয়েভছৰ ওপৰত ভিত্তি কৰি প্লাই এটো কাৰ্যক্ৰম কৰে টিভি ৰিমোট কন্ট্ৰোল বলো question number 20 লৈ question number 20 আপোনালোক খুদিছে what is called the sound waves above than frequency of 20000 hertz what is called the sound waves above than frequency of 20000 hertz 20000 hertzৰ ওপৰৰ শব্দ তৰংগৰ কম্পনাংক কি বুলি কোৱা হয় 20000 মানে 20000 hertzৰ ওপৰত যোনটো শব্দ তৰংগৰ কম্পনাংক কি বুলি কোৱা হয় মনত ৰাখিব এটো কোৱা হয় আল্ট্ৰাসাউন্ড কি বুলি কোৱা হয় ইয়াৰ সঠিক উত্তৰ হ'ব আল্ট্ৰাসাউন্ড ultrasound is the right answer বলো question number 21 লৈ question number 21 আপোনাক খুদিছে in which of the following medium speed of the sound will be maximum in which of the following medium speed of the sound will be maximum
তলত উল্লেখ কৰা কোনখন মাধ্যমেৰে শব্দৰ গতি অধিক হয় চাৰিটা অপচন দিয়া আছে আপোনালোকক অপচন এ দিয়া আছে ষ্টিল অপচন বি দিয়া আছে এয়াৰ অপচন সি দিয়া আছে ভ্যাকুয়াম অপচন ডি দিয়া আছে ওয়াটাৰ ইয়াৰে কোনখন মাধ্যমত শব্দ তৰংগৰ গতি স্পীড যোনটো হ'ব অধিক হ'ব মনত ৰাখিব ইয়াৰ সঠিক উত্তৰ হ'ব আপোনাৰ অপচন নম্বৰ এ ষ্টিলৰ মাধ্যমেৰে শব্দ তৰংগৰ গতি অধিক হয় এই চাৰিটা অপচনৰ ভিতৰত বলো কোৱেশ্চন নম্বৰ 22 লৈ কোৱেশ্চন নম্বৰ 22 আপোনাক সুধিছে the commonly used thermometric substance is the commonly used thermometric substance is thermometric যোনটো পদাৰ্থ হিচাপে কোনখন ধাতু সাধাৰণভাৱে ব্যৱহাৰ কৰা হয় thermometric পদাৰ্থ হিচাপে কোনখন ধাতুক সাধাৰণভাৱে ব্যৱহাৰ কৰা হয় মনত ৰাখিব ইয়াৰ আনসাৰ হ'ব মাৰ্কুৰী পাৰা ধাতুক থাৰ্মোমিটাৰৰ ভিতৰত পদাৰ্থ হিচাপে প্ৰয়োগ কৰা হয় বলো কোৱেশ্চন নম্বৰ 23 লৈ কোৱেশ্চন নম্বৰ 23 আপোনাক সুধিছে which type of coal produce most heat per unit which type of coal produce most heat per unit অসমীয়াত খুদিছে আপোনালোকক কোন প্ৰকাৰৰ কয়লা প্ৰতি ইউনিটত অধিক পৰিমাণৰ তাপ উৎপন্ন কৰে কোন প্ৰকাৰৰ কয়লা প্ৰতি ইউনিটত অধিক পৰিমাণৰ তাপ উৎপন্ন কৰে ইয়াৰ আনসাৰ হ'ব সঠিক উত্তৰ হ'ব আপোনাৰ এন্থ্ৰাসাইট কোল মনত ৰাখিব এন্থ্ৰাসাইট যোনটো কয়লা আছে এটো প্ৰতি ইউনিটত অধিক পৰিমাণে কি কৰে তাপ উৎপন্ন কৰে বলো কোৱেশ্চন নম্বৰ 24 লৈ কোৱেশ্চন নম্বৰ 24 আপোনাক খুদিছে the color of star depends on their dash the color of star depends on their dash তৰাৰ ৰং সমূহ কিহৰ ওপৰতে নিৰ্ভৰ কৰে তৰাৰ ৰং সমূহ কিহৰ ওপৰতে নিৰ্ভৰ কৰে মনত ৰাখিব ইয়াৰ আনসাৰ হ'ব টেম্পাৰেচাৰ তাপমাত্ৰাৰ ওপৰত তৰাৰ যিবিলাক কালাৰ হয় এটো কিহৰ ওপৰত নিৰ্ভৰ কৰে তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে বলো কোৱেশ্চন নম্বৰ 25 লৈ কোৱেশ্চন নম্বৰ 25 আপোনাক খুদিছে the type of mirror used in automobiles to see the traffic on the rear side is কৈছে যে the type of mirror used in automobiles to see the traffic on the rear side is automobiles বাহনৰ পিছফালৰ যান বাহনক লক্ষ্য কৰিবৰ বাবে ব্যৱহাৰ কৰা লেন্সৰ নাম কি অটোমোবাইল মানে গাড়ীৰ পিছফালে আহা যিবিলাক গাড়ী হয় এইবিলাকক দেখিবৰ কাৰণে যিখন গ্লাছৰ প্ৰয়োগ কৰা হয় এই গ্লাছখনক কি বুলি কোৱা হয় মনত ৰাখিব ইয়াৰ আনসাৰ হ'ব আপোনাৰ কনভেক্স উত্তল লেন্স উত্তল দাপোন ব্যৱহাৰ কৰা হয় কিহৰ গাড়ীৰ ৰিয়াৰ মেয়াৰ হিচাপে পিছৰ ট্ৰাফিক দেখিবৰ কাৰণে এই গুটিকেটা কোৱেশ্চন আছিল সায়েন্সৰ ওপৰত ভিত্তি কৰি পেলাই আপোনালোকৰ আগত আনিছো গুটিকেটা কোৱেশ্চন প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন হয় কোনো না কোনো এক্সামত খুদিছে আৰু আগন্তুক দিনতো খুদাৰ চান্স থাকিব গতিকে আপোনালোকৰ আগত ডিসকাশন কৰিবলৈ আনিছিলো আৰু এই গুটিকেটা কোৱেশ্চন ক্লাস 9 আৰু 10 ৰ বুকছৰ লগত সম্পৰ্কিত হয় আশা ৰাখিছো ইয়াৰ মাধ্যমে আপোনালোকৰ কিছুমান লাভ হ'ব আৰু আমি আগন্তুক দিনত আৰু ভাল ভাল ভিডিও আপোনালোকৰ আগত আনি থাকিম আপোনালোকে আমাৰ লগত থাকিব এই আশাৰে ভিডিও সমাপন কৰিছো লগ পাম নেক্সট ভিডিওত বলক ভাৰত মাতা কি জয় জয় অসম